নমস্কাৰ, মই বিজয়। বহুতে মোৰ পৰা জানিব বিচাৰে যে মই ফ্লেটত থাকোঁ, সৰু জাগা আছে মোৰ ওচৰত 6x6 বা 4x4 বালকানি এটা আছে। সেই বালকানিটোত মই লগাব বিচাৰোঁ ড্ৰাগন ফ্ৰুট প্লেণ্ট। তো মই কেনেকৈ লগাব পাৰোঁ মোৰ পৰা ফোন কৰি সুধি থাকে। মই আপোনালোকক জনাওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ'ত কমেণ্ট কৰে তেতিয়াহ'লে মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই ভিডিঅ' আকাৰে দিবৰ কাৰণে চেষ্টা কৰিম আৰু কমেণ্টৰ লগে লগে মই ৰিপ্লাইও কৰোঁ। সেইটো কাৰণে আপোনালোকে চেষ্টা কৰিব কমেণ্ট কৰিবৰ কাৰণে। আৰু আজি মই আপোনালোকক যোন ছিষ্টেমবোৰ দেখুৱাই আছোঁ এইবোৰে আপোনালোকে সৰু সৰু জাগাত কৰিব পাৰে ড্ৰাগন ফ্ৰুট প্লেণ্ট। বা এই ছিষ্টেমটো যদি আপুনি কৰি লয় তেতিয়াহ'লে আপুনি সৰু বালকানিত বা ছাদত বা বাৰাণ্ডাতো আপুনি ৰাখিব পাৰে। মই ইয়াত ড্ৰাগন ফ্ৰুটছৰ দুটাকৈ কাটিং লগাইছোঁ বা পুলি লগাইছোঁ। মাজত এটা বাঁহৰ কামি দিছোঁ, ছাইডত 4টা কাঠৰ খুঁটি লগাইছোঁ, ওপৰত এটা টায়াৰ দিছোঁ। টায়াৰটো ডাঙৰ আছিলে ডাঙৰ চাইকেলৰ, সেইটো কাৰণে মাজত টুকুৰা কৰি দুটা টায়াৰ হৈছে, দুটাকো এটা জাগাতে লগাই দিছোঁ যাতে ওপৰৰ ভাৰটো সি ৰাখিব পাৰে গছটো ডাঙৰ হোৱাৰ পিছত। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ 15 লিটাৰৰ বাল্টি। আপোনালোকে যদি এনেকুৱাই ফুলৰ টব বা বাল্টিং বা ইয়াতকৈ ডাঙৰ কোনো কেৰেট বা কিবা ফুলৰ টব থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতকৈ অধিক পুলিও লগাব পাৰে।